নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি আলোচনা কৰি আছিলো আসাম ষ্টেটিক জিকে আৰু আজি ইয়াৰ পাৰ্ট 2 ভিডিঅ লৈ আহিছো যত আজি আমি খুব গুৰুত্বপূৰ্ণ কোৱেশ্চনছ সমূহ আলোচনা কৰিম আৰু এইবিলাক থাকিব এমসিকিউ মোডত আৰু এই ভিডিঅটো আপকামিং টেট কাম ৰিক্ৰুটমেন্ট এডিআই 2.0 আৰু আসাম পুলিচৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ মাজত আমি অপচন ৰিলেটেড ডাটাসমূহ সম্পূৰ্ণকৈ আলোচনা কৰিম আৰু যিবিলাকে আপোনালোক নিশ্চয়কৈ সহায় কৰিব আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে প্ৰথমতে পাবও পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আৰু লগতে আপোনালোকে অন্যান্য বন্ধুবৰ্গলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰিব বলক প্ৰশ্নটো হৈছে কোচ বংশৰ প্ৰতিষ্ঠাতা হ'ল ডেছ আৰু অসমসমূহ দিয়া আছে ক বিশ্বসিংহ খ চিলাৰায় অপচন গ নৰনাৰায়ণ আৰু অপচন ঘ সন্ধ্যা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ক বিশ্বসিংহ বিশ্বসিংহ হ'ল কোচ বংশৰ প্ৰতিষ্ঠাতা ওয়াইডলি তেওঁক প্ৰতিষ্ঠাতা বুলি কোৱা হয় আৰু মনত ৰাখিব যে বিশ্বসিংহৰ পিতৃৰ নাম আছিল হাৰিয়া মণ্ডল এটা খুব গুৰুত্বপূৰ্ণ আৰু এই আমাৰ ডাইনেষ্টিৰ অৰ্থাৎ কোচ ডাইনেষ্টিৰ ৰাজধানী আছিল চিকনা বা কমতাপুৰ আছিল মনত ৰাখিব এটা খুব গুৰুত্বপূৰ্ণ আৰু এইখিনিতে আমি চাম যে এই কোচ ৰাজবংশৰ এগৰাকী অত্যন্ত শক্তিশালী আৰু সৰ্বশ্ৰেষ্ঠ ৰজা তেওঁৰ নাম আমি জানো নৰনাৰায়ণ আৰু তেওঁৰ আচল নামটো আছিল মল্লদেৱ আৰু তেওঁৰ ভায়েক আছিল চিলাৰায় সেনাপতি আছিল তেওঁ আৰু তেওঁৰ নাম হৈছে শুক্লধ্বজ মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু নৰনাৰায়ণে বহুতো কাম কৰিছিল নহয়নে কামাখ্যাৰ শিলৰ ফলিৰ পৰা মহাৰাজ নৰনাৰায়ণৰ গুণাৱলীৰ আভাস পোৱা যায় নহয়নে আমি জানো এইটো আৰু তেওঁ বহুতো পুখুৰীও খন্দাইছিল আৰু আমি জানো যে অসমৰ বিক্ৰমাদিত্য বুলি নৰনাৰায়ণক জনা যায় আৰু শংকৰদেৱে তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰিছিল হয়নে এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ইন্দ্ৰ দেৱতাক আহোমসকলে কি বুলি কৈছিল আৰু অপচনসমূহত দিয়া আছে ক ইন্দ্ৰনাৰায়ণ অপচন খ দিয়া আছে লেংডন অপচন গ দিয়া আছে নাৰায়ণ আৰু অপচন ঘ দিয়া আছে এটাও নহয় আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইন্দ্ৰ দেৱতাক আহোমসকলে কি বুলি কৈছিল লেংডং বুলি কৈছিল মনত ৰাখিব লেংডং ঠিক আছে 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া চুকাফাৰ সমসাময়িক বৰাহী ৰজাজন হ'ল মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ অপচন ক দিয়া আছে থাকুমথা অপচন খ দিয়া আছে বিৰু অপচন গ দিয়া আছে হাৰিয়া মণ্ডল আৰু অপচন ঘ দিয়া আছে সন্ধ্যা আৰু এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ক থাকুমথা চুকাফাৰ সমসাময়িক বৰাহী ৰজাজন আছিল তেওঁ আৰু কছাৰী ৰজাজন কোন আছিল চুকাফাৰ সমসাময়িক আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আমি আশা ৰাখিলোঁ 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কোনে আহোম ৰাজ্যৰ ৰাজধানী স্বৰগোৱালৈ তুলি নিছিল আৰু অসমত দিয়া আছে ক সুখ্ৰামফা অপচন খ দিয়া আছে চুৰাংফা অপচন গ দিয়া আছে চুকাফা আৰু অপচন ঘ দিয়া আছে চুকামফা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন খ চুৰাংফা আৰু চুৰাংফাক বামুণী কোঁৱৰ বুলি জনা যায় নহয়নে তেওঁ ব্ৰাহ্মণৰ ঘৰত প্ৰতিপালিত হৈছিল ডাঙৰ দীঘল হৈছিল সেইকাৰণে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায় আৰু শিঙৰি ঘৰত উঠা প্ৰথা এটি আছে আৰু সেইটো চুৰাংফাই আৰম্ভণি কৰিছিল তাৰ বিষয়ে আমি আলোচনা কৰিম অলপ পিছতে 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কাৰ ৰাজত্ব কালত চিকন্দৰ শ্বাহে আক্ৰমণ কৰিছিল আৰু অসমত দিয়া আছে এ ইন্দ্ৰনাৰায়ণ অপচন খ দিয়া আছে হাৰিয়া মণ্ডল অপচন গ দিয়া আছে শুক্লধ্বজ আৰু অপচন ঘ দিয়া আছে নৰনাৰায়ণ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ক ইন্দ্ৰনাৰায়ণ চিকন্দৰ শ্বাহে ইন্দ্ৰনাৰায়ণৰ ৰাজত্ব কালত আক্ৰমণ কৰিছিল 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া আহোম ৰজাসকলৰ ভিতৰত কাক খুৰা ৰজা বুলি কোৱা হয় আৰু অসমত দিয়া আছে ক চুৰাংফা অপচন খ দিয়া আছে সুখ্ৰামফা অপচন গ দিয়া আছে চুকাফা আৰু অপচন ঘ দিয়া আছে সন্ধ্যা আৰু এই অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব খুৰা ৰজা বুলি আমি জানো সুখ্ৰামফাক 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি শুক্লধ্বজৰ আচল নাম কি ইতিমধ্যে আমি আলোচনাও কৰিলোঁ নহয়নে আৰু অপচনসমূহত দিয়া আছে ক চিলাৰায় অপচন খ দিয়া আছে নৰনাৰায়ণ আৰু অপচন গ দিয়া আছে হাৰিয়া মণ্ডল অপচন ঘত আছে ইন্দ্ৰনাৰায়ণ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ক চিলাৰায় আৰু তেওঁৰ ভাতৃৰ নাম আছিল আমি জানো মল্লদেৱ হয়নে নৰনাৰায়ণ 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া চুকাফাৰ মৃত্যু হয় কিমান চনত বুলি সোধা হৈছে অপচন ক দিয়া আছে 1265 খ্ৰীষ্টাব্দত অপচন খ দিয়া আছে 1266 খ্ৰীষ্টাব্দত অপচন গ দিয়া আছে 1264 খ্ৰীষ্টাব্দত আৰু অপচন ঘ দিয়া আছে 1268 খ্ৰীষ্টাব্দত আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ঘ 1268 খ্ৰীষ্টাব্দত
9 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি কোচ ৰজা নৰনাৰায়ণৰ মৃত্যু হয় কিমান চনত বুলি সোধা হৈছে অপশ্যনসমূহত দিয়া আছে ক 1587 খ্ৰীষ্টাব্দত অপশ্যন খ দিয়া আছে 1586 খ্ৰীষ্টাব্দত অপশ্যন গ দিয়া আছে 1487 খ্ৰীষ্টাব্দত আৰু অপশ্যন ঘ দিয়া আছে 1486 খ্ৰীষ্টাব্দত আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 1587 খ্ৰীষ্টাব্দত মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 10 নম্বৰ প্ৰশ্ন আহোম প্ৰথা অনুসৰি শিঙৰি ঘৰত উঠাৰ নিয়ম প্ৰথমে কোনজন ৰজাই কৰিছিল বা কোনজন ৰজাই আৰম্ভণি কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে ক চুকাফা অপশ্যন ঘ দিয়া আছে চুডাংফা অপশ্যন গ দিয়া আছে সুখ্ৰামফা আৰু অপশ্যন ঘ দিয়া আছে দিহিঙীয়া ৰজা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ চুডাংফাই শিঙৰি ঘৰত উঠাৰ যিটো নিয়ম এইটো এটা কৰোনেশ্যন চেৰেমনি অৰ্থাৎ সাম্ৰাজ্যত উঠাৰ চেৰেমনি এইটো আৰু এইটো প্ৰথমতে চুডাংফাই কৰিছিল আৰু চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায় মনত ৰাখিব তেওঁৰ ৰাজধানী পাতিছিল স্বৰগুৱাত ঠিক আছে আৰু আহকচোন আমি এই যিটো শিঙৰি ঘৰত উঠা উৎসৱ আছিল এইটো কেনেকুৱা ধৰণৰ উৎসৱ আছিল তাৰ বিষয়ে অকণ চাওঁ এইখিনি মনত ৰাখিব যে শিঙৰি ঘৰত উঠা উৎসৱটো আহোম ৰজাৰ ৰাজ অভিষেকৰ লগত জড়িত আহোম শাস্ত্ৰৰ মতে অতি পবিত্ৰ শিঙৰি গছৰ কাঠ আৰু পাতেৰে সজা ঘৰটোকে শিঙৰি ঘৰ বুলি কোৱা হৈছিল আৰু ইয়াক প্ৰথমতে চাংঘৰ ৰূপে সজা হয় আৰু ৰাজ অভিষেকৰ দিনা ৰজাই নিজৰ মুখ্য ৰাণী বা বৰ কুঁৱৰীৰ সৈতে ৰাজকীয় সাজপাৰেৰে শিঙৰি ঘৰত পাতি থোৱা সোণৰ সিংহাসনত বহে মনত ৰাখিব আৰু তাৰপিছত আমি চাম তাৰ আগতে ক্ৰমে পাতঘৰ আৰু হুলুং ঘৰত প্ৰৱেশ কৰে তেওঁলোকে আৰু এই দুটি ঘৰো শিঙৰি কাঠেৰে সজা হয় মূলতে চাব লাগিব যে এই শিঙৰি ঘৰত উঠা যিটো নিয়ম প্ৰথা এইটো শিঙৰি কাঠেৰে সজা হয় আৰু পাতঘৰত ৰজা ৰাণীক ৰাজপুৰোহিত দেউধাই বাইলোকে মন্ত্ৰোচ্চাৰণ কৰি পবিত্ৰ পানীৰে স্নান কৰোৱাই দিয়ে তাৰপিছত ৰজা ৰাণী হুলুং ঘৰত প্ৰৱেশ কৰি শিঙৰি ঘৰত উঠে আৰু শিঙৰি ঘৰত উঠাৰ আগতে ৰজা এটা মানুহ হেংদাঙেৰে কটা প্ৰথা আছিল তেতিয়া যদিও পিছত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা মহ বলি দিয়াৰ প্ৰচলন আৰম্ভ হয় মানুহ বলি বা নৰ বলি দিয়াৰ প্ৰচলনটো বন্ধ কৰি দিয়ে ৰুদ্ৰসিংহই আৰু ৰুদ্ৰসিংহৰ আহোম নাম আমি জানো সুখ্ৰুংফা ঠিক আছে আৰু জয়সাগৰ পুখুৰী জয়দৌল নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই আৰু মেটেকাৰ আলিও তেওঁ নিৰ্মাণ কৰিছিল মনত ৰাখিব আৰু ইয়াৰ পিছত চাম যে শিঙৰি ঘৰত উঠা উৎসৱৰ অন্তত ৰজাই আহোম আখৰেৰে নিজৰ নাম সোণ ৰূপৰ মোহৰ মৰাইছিল আৰু উৎসৱৰ অন্তত শিঙৰি ঘৰটো ভাঙি পেলোৱা হৈছিল এইখিনি শিঙৰি ঘৰ লৈ পেলাই আমি আলোচনা কৰিলোঁ 11 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া পুৱামক্কাৰ মছজিদটো বনাইছিল কোনে বুলি সোধা হৈছে অপশ্যনসমূহত দিয়া আছে ক গিয়াছুদ্দিন অপশ্যন খ দিয়া আছে চুডাংফা অপশ্যন গ দিয়া আছে ঘনশ্যাম আৰু অপশ্যন ঘ দিয়া আছে দিহিঙীয়া ৰজা আৰু এই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো আমি ধৰিব পাৰিলোঁ নহয়নে আৰু এইটো হৈছে অপশ্যন ক গিয়াছুদ্দিন আউলিয়াই পুৱামক্কাৰ মছজিদটো বনাইছিল মনত ৰাখিব 12 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া সুৰা ৰজা উপাধিটো দিছিল কাক দিয়া হৈছিল আৰু অপশ্যনসমূহত দিয়া আছে ক চুটেনফা অপশ্যন খত আছে চুখ্ৰাংফা অপশ্যন গত আছে চুকলেংমুং আৰু অপশ্যন ঘত আছে চুটেফা আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সুৰা ৰজা আৰু সুৰা ৰজা বুলি জনা গৈছিল চুখ্ৰামফাক আৰু অপশ্যন গত চুকলেংমুং আছে আৰু চুকলেংমুঙক গড়গঞা ৰজা বুলি জনা যায় নহয়নে 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কোনজন মুছলমান সেনাপতিয়ে প্ৰথমে কামৰূপ আক্ৰমণ কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে ক গিয়াছুদ্দিন বালবান অপশ্যন ঘত দিয়া আছে চিহাবুদ্দিন অপশ্যন গত দিয়া আছে মহম্মদ বিন বখতিয়াৰ খিলজী আৰু অপশ্যন ঘত আছে ঔৰংজেব আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইয়াৰ আগতে আমি জানো যে মুছলমান সেনাপতিয়ে অসম আক্ৰমণ কৰিছিল প্ৰথমবাৰৰ বাবে মুছলমানে অসম আক্ৰমণ কৰিছিল 1206 খ্ৰীষ্টাব্দত আৰু তেতিয়া সেনাপতি কোন আছিল মুছলমানৰ সেইটো জানিব লাগিব সেইটো গম পোৱাৰ লগে লগে আমি উত্তৰটো উলিয়াব পাৰিম নহয়নে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মহম্মদ বিন বখতিয়াৰ খিলজীয়ে 1206 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া কামৰূপৰ ৰাজধানী কোনে কামৰূপৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল আৰু অপশ্যনসমূহত দিয়া আছে ক আৰিমত্ত অপশ্যন খত আছে সন্ধিয়া অপশ্যন গত আছে পৃথু আৰু অপশ্যন ঘত আছে ধৰ্মনাৰায়ণ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কামৰূপৰ ৰাজধানী কমতাপুৰলৈ তুলি নিয়া আমাৰ ৰজাজন আছিল সন্ধিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে প্ৰতাপ সিংহৰ সমসাময়িক মোগল চুলতান কোন আছিল এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ আজিকালি সমসাময়িক কোন ৰজা আছিল কাৰ সময়ত কোন আছিল উত্তৰ ভাৰতত বা তাৰমানে যিটো সময়ত আছিল এতিয়া পুষ্য বৰ্মনৰ বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে সমসাময়িক কোন আছিল চাব লাগিব সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল পুষ্য বৰ্মন বংশৰ প্ৰতিষ্ঠাপক সেই তেনেকৈ যিখিনি সমসাময়িক ৰজা সেইবিলাকক লৈ প্ৰশ্ন আজিকালি আহি থাকে সেইকাৰণে আমি এই প্ৰশ্নটো সন্নিৱিষ্ট কৰিছোঁ প্ৰতাপ সিংহৰ সমসাময়িক
মোগল চুলতান বা মুছলমান চুলতান কোন আছিল আৰু অপশ্যন দি আছে জাহাংগীৰ অপশ্যন খত আছে সিকান্দাৰ শাহ অপশ্যন গত আছে জাহাংগীৰ আৰু শাহজাহান আৰু অপশ্যন ঘত আছে ইখতিয়াৰ উদ্দিন ইজবেক আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ জাহাংগীৰ আৰু শাহজাহান প্ৰতাপ সিংহৰ সমসাময়িক মোগল চুলতান আছিল আৰু প্ৰতাপ সিংহৰ আহোম নাম আমি জানো নহয় নে প্ৰতাপ সিংহৰ আহোম নাম আছিল সুচেনফা আৰু প্ৰতাপ সিংহই কি পদবী সৃষ্টি কৰিছিল আমি জানো বৰবৰুৱা আৰু বৰফুকন পদবী সৃষ্টি কৰিছিল প্ৰতাপ সিংহই ঠিক আছে আৰু প্ৰথম বৰবৰুৱা কোন আছিল আৰু প্ৰথম বৰফুকন কোন আছিল আপোনালোকে কমেন্ট বক্সত জনাব বুলি আমি আশা ৰাখিলো আপোনালোকে কমেন্ট বক্সত জনাওক আৰু আমাক ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে বুলি আমি গম পাম আৰু কিমান মনোযোগেৰে ভিডিঅ'খিনি চাই আছে তাকো আমি গম পাম যদি আপোনালোকে কমেন্টত জনাই দিয়ে উত্তৰটো ঠিক আছে 16 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত কোনগৰাকী আহোম ৰাজকুমাৰীক মোগল সম্ৰাটলৈ সন্ধিৰ চৰ্ত হিচাপে প্ৰেৰণ কৰিছিল কেইবাবাৰো আমি আলোচনা কৰিছোঁ এইটো অসম আছাম এণ্ড ইটছ পিপলছত আৰু আপোনালোকে প্লেলিষ্টটোত গৈ পেলাই গোটেইখিনি ভিডিঅ' চাব পাৰিব আছাম এণ্ড ইটছ পিপলছৰ প্লেলিষ্টত আমি বহু কথা আলোচনা কৰিছোঁ যিবিলাক ইম্পৰ্টেণ্ট আৰু আছাম জিকে খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ তাতো আমি আলোচনা কৰিছোঁ ইয়াত আমি ষ্ট্ৰেটেজিক জিকে আলোচনা কৰি আছোঁ এতিয়া মিৰ জুমলাৰ সময়ত মিৰ জুমলাই যেতিয়া অসম আক্ৰমণ কৰিছিল সেইটো সময়ত আহোম ৰাজকুমাৰীক মোগল সম্ৰাটলৈ সন্ধিৰ চৰ্ত হিচাপে প্ৰদান কৰা হৈছিল আমি জানো আৰু তেওঁ কোন আছিল ইয়াত সোধা হৈছে কিন্তু আমি গম পাব লাগিব যে ঔৰংজেবৰ মাজু পুত্ৰ আজম শাহ বা আজম তাৰাৰ লগত তেওঁক বিয়া দিবলগীয়া হৈছিল সন্ধিৰ চৰ্ত অনুসৰি 1662 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল আৰু সেইটো সময়ত ৰজা আছিল জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহক আমি জানো নহয়নে ভগনীয়া ৰজা বুলি কোৱা হয় অসমৰ ইতিহাসৰ পাতত ভগনীয়া ৰজা বুলি জয়ধ্বজ সিংহক কোৱা হয় আৰু তাৰ এবছৰৰ পিছত অৰ্থাৎ 1663 চনত এটি সন্ধি হয় ঘিলাঝাৰী নামৰ ঠাইত ঘিলাঝাৰী ঘাটৰ সন্ধি বুলি কোৱা হয় আৰু তাতে এটি চৰ্ত হিচাপে তেওঁৰ যিগৰাকী জীয়ৰী আছিলে সেইগৰাকীক ঔৰংজেবৰ পুত্ৰ আজম শাহ বা আজম তাৰাৰ লগত বিয়া দিবলগীয়া হৈছিল আৰু ইতিহাসৰ পাতত অসমৰ ইতিহাসৰ পাতত ৰমণী গাভৰুৱে আছিল আমি নামটো কৈ দিলোঁ নহয়নে অপশ্যন কত আছে এতিয়া ৰমণী গাভৰুকেই কোৱা হয় যে প্ৰথম মুছলমানলৈ বিয়া হোৱা অসমীয়া জীয়ৰী মনত ৰাখিব আৰু অপশ্যনসমূহতো আমি নকওঁ এতিয়া কাৰণ আমি গম পালোঁ যে ৰমণী গাভৰু আছিল তেওঁ আৰু এই সন্ধিটো স্বাক্ষৰিত হৈছিল 1663 চনত মনত ৰাখিব আৰু 1665 চনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল তেতিয়া আৰু ৰজা আছিল জয়ধ্বজ সিংহ আৰু জয়ধ্বজ সিংহৰ আহোম নাম মনত ৰাখিব চুতামলা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 17 নম্বৰ প্ৰশ্ন শত্ৰুৰ হাতত পৰাজয় বৰণ কৰাতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ বা শ্ৰেয় বুলি কৈছিল কোনে বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে ক চক্ৰধ্বজ সিংহ অপশ্যন খত আছে প্ৰতাপ সিংহ অপশ্যন গত আছে তাম্ৰধ্বজ সিংহ আৰু অপশ্যন ঘত আছে ৰুদ্ৰ সিংহ আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চক্ৰধ্বজ সিংহ আৰু এইখিনিতে মনত ৰাখিব যে চক্ৰধ্বজ সিংহৰ আহোম নাম জানিব লাগিব চুপুংমুং ঠিক আছে আৰু প্ৰতাপ সিংহৰটো আমি ইতিমধ্যে আলোচনাও কৰিলোঁ চুচেংফা আৰু ৰুদ্ৰ সিংহৰ মনত ৰাখিব চুখ্ৰংফা 18 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া চিহাবুদ্দিন তালিচ আছিল ডেছ এতিয়া সোধা হৈছে যে চিহাবুদ্দিন তালিচ কোন আছিল আৰু অপশ্যন দিয়া আছে ক মিৰ জুমলাইৰ লগত অহা বুৰঞ্জীবিদ অপশ্যন খত দিয়া আছে কবি অপশ্যন গত আছে লেখক আৰু অপশ্যন ঘত আছে পৰিব্ৰাজক আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মিৰ জুমলাইৰ লগত অহা বুৰঞ্জীবিদ আৰু মিৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল আমি আলোচনা কৰিলোঁ 1662 চনত আৰু ৰজা আছিল তেতিয়া জয়ধ্বজ সিংহ আৰু মিৰ জুমলাইৰ লগত এজন বুৰঞ্জীবিদ আহিছিল আৰু তেওঁৰ নাম আছিল চিহাবুদ্দিন তালিচ আৰু তেওঁ এটাই বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল ফাতিয়াহ ই ইব্ৰিয়া মনত ৰাখিব চিহাবুদ্দিন তালিচে ফাতিয়াহ ই ইব্ৰিয়া গ্ৰন্থখন ৰচনা কৰিছিল আৰু এজন আহিছিল তাৰমানে বুৰঞ্জীবিদ মনত ৰাখিব আৰু তেওঁ কাৰ সময়ত আহিছিল আপোনালোকে কমেণ্ট বক্সত জনাব আৰু তেওঁৰ নামটো আমি কৈছোঁ মিনহাজুদ্দিন চিৰাজ আৰু মিনহাজুদ্দিন চিৰাজে তাবাকাত ই নিচিৰি গ্ৰন্থখন লিখিছিল আৰু ফাতিয়া ই ইব্ৰিয়া লিখিছিল চিহাবুদ্দিন তালিচে আৰু চিহাবুদ্দিন তালিচ হ'ল মিৰ জুমলাইৰ লগত অহা বুৰঞ্জীবিদ আৰু আপোনালোকে মিনহাজুদ্দিন চিৰাজ কাৰ লগত আহিছিল বা কোন আছিল আপোনালোকে কমেণ্ট বক্সত জনাব আৰু মিনহাজুদ্দিন চিৰাজে লিখা গ্ৰন্থখনৰ নাম আমি কৈছোঁ তাবাকাত ই নিচিৰি মনত ৰাখিব পাৰিলে নোট ডাউন কৰি ৰাখিব 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া ৰুদ্ৰসিংহই কোচবিহাৰৰ পৰা অনা খনিকৰজনৰ নাম আছিল ডেছ বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে ক ঘনশ্যাম অপশ্যন খত আছে ৰাধেশ্যাম অপশ্যন গত আছে শ্যাম আৰু অপশ্যন ঘত আছে ৰাধা আৰু গম পাইছেনে তেতিয়াৰ পৰা হায়াৰ কৰা ছিষ্টেমটো আছিল তো বেলেগৰ পৰা মানুহ আনি পেলাই আৰ্কিটেক্ট বুলি ক'ব লাগিব তেতিয়া নহয়নে আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ঘনশ্যাম বা ঘনশ্যাম উদ্দিন বুলি কোৱা হয় ঘনশ্যাম উদ্দিন বুলি কোৱা হয় ঠিক আছে আজি আমি টোটেল
19টা কুৱেশ্যনছ আলোচনা কৰিলোঁ যিবিলাক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ আৰু বন্ধু বান্ধৱীসকল যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বুলি আমি আশা ৰাখিলোঁ ভালদৰে থাকক ভালদৰে প্ৰিপেৰেশ্যন চলাই যাওক থেংক ইউ ধন্যবাদ জয় আই অসম।